কিছুমানে গৈ পেলাই জনপ্ৰিয় হৈ পেলাই আমাৰ কষ্টও আনে ফেচবুকত যাব নালাগে সোশ্যাল মিডিয়াত যাব নালাগে এবিলাক আমাৰ কাম নহয় আমাৰ কাম ৰাইজক সেৱা কৰা সুমধুৰ ব্যৱহাৰ ৰখা সুন্দৰ কৰি ব্যৱহাৰ ৰখা কোনবা যদি বিহু ফাংচনত প্ৰফেশনালি গান গাব লাগে এসপিৰ অনুমতি ল'ব ইউনিফৰ্ম খুলি ধুতি পাঞ্জাবী পৰিবেশন কৰি ধুনীয়াকৈ সুন্দৰ কৰি গান গাব কোনো অসুবিধা নাই কিন্তু ইউনিফৰ্মতে গৈ মাইকটো লৈ যে বিহু আহিলে গান গাব মন যায় সেইবিলাক কাম আমাৰ দায়িত্ব নহয় যদি গান গাব লাগে গান গোৱাটো কোনো অনুমতি আমি অনুমতি দিব ভালেই পাম অসম আৰক্ষীত যদি ভাল গায়ক আছে ভাল লিখক আছে ঔপনিষিক আছে সাহিত্যিক আছে আমিতো কতো বাধা নিদিওঁ দেই যে প্ৰপাৰ প্ৰচিডিউৰ আমি ঘৰত যাম সিভিল ড্ৰেছ কৰিম এসপি কম যে স্যাৰ আজি বিহু কমিটিয়ে মোক গান গাব মাতিছে মই গান গাম ফাংচন কৰিম কোনো অসুবিধা নাই কিন্তু ওসি হৈ পুলিচৰ আপুনি গান গাব নালাগে ইউনিফৰ্ম পিন্ধি গান গোৱাৰ প্ৰয়োজন নাই এই যিবিলাক ফটো মাজে মাজে আহি থাকে হি আমাক অলপ অলপ আমনি কৰে ডিসিপ্লিন দ্য ৰেসপেক্ট টু দ্য ইউনিফৰ্ম হেতু আমাৰ মেইন কথা ইউনিফৰ্মৰ ৰেসপেক্ট হ'ব লাগিব আৰু ব্যৱহাৰ সুমধুৰ হ'ব লাগিব আৰু কাম আটাইতকৈ কঠোৰ আৰু শক্তিশালী হ'ব লাগিব যে আমি যি কৰিম কৰিম যদি আমাক আইনে অনুমতি দিছে আইন শৃংখলা ৰক্ষাৰ কাৰণে প্ৰয়োজনীয় কিন্তু আটাইতকৈ টান কাম কৰা মানুহজনেও হাঁহিও থাকিব পাৰে এই কথাটো আপোনালোকে শিকিব লাগিব তেতিয়াহে আমি অসম আৰক্ষীৰ যিটো নতুন মানদণ্ড নিৰূপণ কৰিছো সেই মানদণ্ডত আমি থিয় হ'ব পাৰিম মই এসপি সকলক অনুৰোধ কৰিম অক্টোবৰৰ মাজভাগত দেৰগাঁৱত আমাৰ আৰক্ষী অধীক্ষক সন্মিলন হ'ব ঠিক দুৰ্গা পূজাৰ পিছতে সেই সময়লৈকে যাতে 2 অক্টোবৰত নাগৰিক সমিতিত কাৰ কেনেকুৱা কাম হ'ল প্ৰপাৰ প্ৰেজেন্টেশন আমাক লৈ আহে কাৰণ এসপি সকলে এটো ভাবিব নালাগে যে নাগৰিক সমিতি ওসি লেভেলত হৈছে ওসিয়ে চাব ইট ইজ দ্য ডিউটি অফ দ্য এসপিস টু মেক ইট এ সাকসেসফুল এক্সপেৰিয়েন্স ঘৰত যেতিয়া কিবা এটা বিপদ হয় আপদ হয় আমি প্ৰথম আৰক্ষী থানাখনকে ফোন কৰো অৰ্থাৎ আমি এটা কথা নিশ্চিত যে সুশৃংখলিত সমাজ এখনৰ বাবে আৰক্ষীৰ অতিকে প্ৰয়োজনীয় এটা বিশেষ ভূমিকা আছে আৰক্ষী বুলি ক'লে বিভিন্নজন আৰক্ষী আমাৰ সমাজত আছে ডিজিপি মহোদয়ও এজন আৰক্ষী এসপিও এজন আৰক্ষী কিন্তু আৰক্ষী বুলি ক'লে সাধাৰণ মানুহৰ পোনছাতে যি এক চিত্ৰ সন্মুখলৈ আহে সেয়া হ'ল পুলিচ ষ্টেচনসমূহ বা আৰক্ষী চকীসমূহ যাক সহজতে আমি থানা বুলি কওঁ অৰ্থাৎ আৰক্ষীৰ যিটো চৰিত্ৰ আৰক্ষীৰ যিটো দায়িত্ব আৰক্ষীৰ যিটো ভূমিকা সেই ভূমিকাখন বা সেই ভূমিকাটো সাধাৰণ ৰাইজে থানাখনৰ জৰিয়তে চাব বিচাৰে থানাখনৰ জৰিয়তে মানদণ্ড এটা নিৰ্ণয় কৰিব বিচাৰে অসমৰ মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰী দায়িত্ব লোৱাৰ পিছত ইনফেক্ট 3 মাহৰ ভিতৰতে মই আৰক্ষী থানাৰ অফিচাৰ্স ইনচাৰ্জ সকলক ইয়ালৈ মাতি আনিছিলো আৰু আমাৰ চৰকাৰে কি ধৰণে আৰক্ষীক সজাই পৰাই তুলিব খোজে তাৰ বিষয়ে আমি বহু কথা আলোচনা কৰিছিলো যোৱা 3টা বছৰত ব্ৰহ্মপুত্ৰ দি বহুত পানী বৈ গ'ল আৰু অসম আৰক্ষীৰ জীৱনতো বহুত পৰিৱৰ্তন হ'ল অসম আৰক্ষীত নতুন নতুন বিষয়া আহিলে নতুন নতুন কনিষ্টেবল আহিলে জোৱান আহিলে এক প্ৰকাৰ কেইবাটাও নতুন ব্যাটালিয়ন নিৰ্মাণ হ'ল আৰু অসম আৰক্ষীয়ে এটা ইউথফুল নেচাৰ অৰ্থাৎ ৰেগুলাৰ ৰিক্ৰুটমেন্টৰ কাৰণে নতুন তেজেৰে সমাহিত এটা আৰক্ষী বল বা এটা পুলিচ ফোৰ্স আজি আমি দেখা পাইছো